কৃষ্ণমণি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ পলমকৈ হ'লেও সকলোকে। এয়া কপৌ ফুল লাগি আছে ইমান সুন্দৰকৈ। অলপমান ভিডিঅ' কৰি ৰাখিছোঁ। মই গৈ পোৱালৈ কপৌ ফুলখিনি লাগি অলপ মৰহিছে। এয়া গৰু বিহুৰ কাৰণে ৰাতিপুৱা মাহ হালধি পিহি পেলাই এয়া থৈ দিছোঁ বাতিটোত গৰুক গা ধুৱাবলৈ। এয়া মাহ হালধি আৰু এয়া চাট বনাইছোঁ গৰুৰ কাৰণে। তিতাকেৰেলা, লাও, বেঙেনা, থেকেৰা, হালধি গোটেইখিনি সৰু সৰুকৈ কাটি লৈ এয়া গৰুৰ কাৰণে চাট বনাইছোঁ আৰু মাহ হালধি পিহি ৰাখিছোঁ গৰুক গা ধুৱাবলৈ। এয়া সকলোৱে চাই যাওক ভিডিঅ'টো আগলৈকো। এয়া গৰুক গা ধুৱাবলৈ ধৰিছে বাবা আৰু মিষ্টাৰে। এয়া নিয়ম কৰি আছে। গৰুক মাহ হালধি একোটা একোটা ফুট দিছে। ফুট দিয়া বাবাই গা ধুৱাইছে গৰুক। এয়া অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ তোমালোকক দিয়া অলপ দেৰি হ'ল। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যাবা। বিহুত মই কি কৰিলোঁ। এয়া লাড়ু, নাৰিকল লাড়ু আৰু তিলৰ লাড়ু বনাইছিলোঁ। ধুনীয়াকৈ এখন প্লেটত সজাই পেলাই ভাবিলোঁ অলপ ভিডিঅ' কৰি ৰাখোঁ। এয়া তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ু। ৰঙালী বিহুত এইবাৰ মই প্ৰথম নাৰিকলৰ লাড়ু বনাইছিলোঁ। নাৰিকল আৰু চুজি মিক্স কৰি এয়া মই ধুনীয়াকৈ সজাই লৈছোঁ বানবাটিত। আৰু এয়া নাৰিকলৰ লাড়ু, বগা পিঠা আৰু এয়া তেলত দিয়া পিঠা। আৰু এইফালে সজাই লৈছোঁ তিলৰ লাড়ু। তিলৰ লাড়ু কম আছিলে। এয়া তিলৰ লাড়ু বেছিকৈ বনোৱা হোৱা নাছিলে, কেইটামান বনাইছিলোঁ। ধুনীয়াকৈ এয়া গামোচাখনত কাঁহীখনত ধুনীয়াকৈ সজাই ৰাখিছিলোঁ। এয়া চাই যাওক ভিডিঅ'টো আগলৈকো। এয়া জলপান ৰসগোল্লা, দৈ, গুৰ, চিৰা মুড়ি দি। আৰু এয়া সন্ধিয়া সময়ত মই জেতুকা লগাইছিলোঁ। ভাবিলোঁ তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ। গৰু বিহুৰ দিনা সন্ধিয়া সময়ত জেতুকা পিহিছিল খুৰীৰ ছোৱালীয়ে। তাৰপৰা মই অলপ লগাইছিলোঁ। এয়া জেতুকা লগাই আছোঁ। তোমালোকে জেতুকা লগাইছিলা নাই গৰু বিহুত জনাবা। গৰু বিহুৰ দিনাখন জেতুকা লগালে ভাল বুলি কোৱা শুনো। সেইকাৰণে গৰু বিহুৰ দিনা সন্ধিয়া সময়ত মই জেতুকা লগাইছিলোঁ। এয়া অলপকৈ ধৰিছে আৰু ৰং। চাই যোৱা ভিডিঅ'টো। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলৰ বন্ধু হ'বা আৰু মোক আগুৱাই যোৱাত সহায় কৰিবা তোমালোকে। ভাল লাগিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।